যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ইউনুছ তামুলী। শিৱসাগৰত এঘৰীয়া কৰা হ'ব ইউনুছ তামুলীক। ইউনুছৰ বিৰুদ্ধে খিলঞ্জীয়াক অপমান সাম্প্ৰদায়িক সংঘৰ্ষ লুকুৱাৰ চেষ্টা কৰাৰ অভিযোগ। ইউনুছক তামুলী উপাধি নিলিখিবলৈ শেষ সকিয়নি। শিৱসাগৰত পৃথকে পৃথকে দল সংগঠনৰ এজাহাৰ দাখিল। শিৱসাগৰৰ সাতামপুৰুষীয়া সম্প্ৰীতিত আঘাত শনাৰ চেষ্টা, সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ উচতনি আৰু খিলঞ্জীয়া আৰু অসমীয়া জাতিসত্তাৰ প্ৰতি ভাবুকি নমায়নাৰ অভিযোগত শিৱসাগৰ নাগৰিক সভাৰ উদ্যোক্তা তথা বিভিন্ন দল সংগঠনৰ ইউনুছ তামুলীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল। একে সময়তে আহোম সেনা অনুসূচিত জাতি ছাত্ৰ সন্থা আক্ৰাছু, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু অসম ছাত্ৰ যুৱ ছাত্ৰ সন্মিলনৰ এজাহাৰ দাখিল। আটাইকেইটা সংগঠনৰ স্পষ্ট দাবী, কাইলৈৰ ভিতৰত ইউনুছ তামুলীক কঠোৰ ধাৰাত গ্ৰেপ্তাৰ নকৰিলে শিৱসাগৰ উত্তাল কৰি তোলাৰ শংকাৰ। শিৱসাগৰে সদায় সম্প্ৰীতিৰ কথা কয়, শিৱসাগৰে একতাৰ কথা কয়, শিৱসাগৰে কেতিয়াও সাম্প্ৰদায়িকৰ কথা নকয়। কিন্তু আমি এই ইউনুছ তামুলীক আমি এটা কথা সুধিব, তই শিৱসাগৰ অভিভাৱক নেকি? তই যদি শিৱসাগৰ অভিভাৱক নহয় তেন্তে এনেকুৱা কথা ক'বলৈ ক'ত সাহস পালি? গতিকে ইউনুছ তামুলীক আমি হকিয়াই দিব লাগিছোঁ অসমৰ পৰা, এনেকুৱা কথা বিৰত থাক। কাৰণ চা, সম্প্ৰীতিৰ কথা কওঁ, একতাৰ কথা কওঁ, কিন্তু এটা কথা আমিও কিন্তু মাৰপিট লাগিবলৈ আমি কিন্তু ক্ষান্ত নাথাকোঁ। গতিকে এনেকুৱা বিষ বাষ্প সাম্প্ৰদায়িক বিষ কথাবোৰ অলপ বিৰত থাক। শিৱসাগৰখন সম্প্ৰীতি আৰু এনাজৰি যিটো আছে সেইটো বজাই ৰাখ। কিন্তু যদিহে সাম্প্ৰদায়িক যদি বিগ বাছৰ বিয়পাবলৈ যাওঁ তেন্তে তোক কিন্তু আমি আহোম সেনা অন্তত শিৱসাগৰত কিন্তু সোমাবলৈ নিদিম। কাৰণ আমি এতিয়া অলৰেডি কথা পাতিছোঁ, যদিহে এই সময়তে যদি ইউনুছ তামুলী যদি গ্ৰেপ্তাৰ নকৰে বা ইউনুছ তামুলী যদি এনেকুৱা কথা কৈ থাকিবলৈ হয়, অনাগত সময়ত কিন্তু আমি ইউনুছ তামুলীক ঘেৰাও কৰিম। আৰু ইউনুছ তামুলীক ঘেৰাও কৰাই নহয়, ইউনুছ তামুলীয়ে সমগ্ৰ অসমবাসীৰ ৰাইজৰ আগত সি ক্ষমা বিচাৰিব লাগিব। সি এনেকুৱা কিছুমান যি তুলনা মন্তব্য কৰিলে, সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা যিখিনি মন্তব্য কৰিলে, সেইখিনি কোনো কাৰণে গ্ৰহণযোগ্য নহয় আৰু সেইখিনি আহোম মানে কেতিয়াও গ্ৰহণযোগ্য নহ'ব। গতিকে ইউনুছ তামুলী এটা কৈছোঁ, চা ভাই, ভালকে কৈছোঁ তোক, কেঁকা হিচাপে কৈছোঁ তোক, সংযত হ দেই, সংযত হ, খালি অত্যাধিক নহবি। অত্যাধিক যদি হ'বলৈ যাওঁ আমিও কিন্তু হ'ব পাৰোঁ। আমি কেতিয়াও অত্যাধিক হ'বলৈ যোৱা নাই। আমি সদায় শান্তি আৰু সম্প্ৰীতিৰ কথা কৈ আমি শান্তি আৰু সম্প্ৰীতিৰ শৃংখলাবদ্ধভাৱে আমি কাম কৰি যাবলৈ গৈ আছোঁ। কিন্তু তই যদি ভাব, মই স্পষ্টকৈ কৈছোঁ ইউনুছ তামুলী, তই যদি ভাব কেঁকা এই যে কৰিবলৈ গৈ আছ, যদি কৰ নাই নিষ্ঠা কিন্তু নাভাবি। আৰু ইয়াৰ যিটো পৰিণাম হ'ব তই ভাবিয়ে নহবি। আহোম সেনাই তোক কিমান ভয়ংকৰভাৱে তোক পৰিণাম দিব সেইটো কথা ভাবি ৰাখ। গতিকে তোক মই কৈছোঁ, ইউনুছ তামুলীক স্পষ্ট কথা, ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰিব লাগিব, ইউনুছ তামুলীক কৰায়ত্বকে গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা এনেকুৱা ইউনুছ তামুলীক শিৱসাগৰে ইয়াক এঘৰীয়া কৰিব লাগিব। গতিকে স্পষ্ট কথা ভাই তোক কৈছোঁ কেঁকা, সংযত হ। যদি সংযত নহ, স্পষ্ট যদি সংযত নহ তেতিয়াহ'লে কিন্তু অসুবিধা আছে। কথাহে কৈ আছোঁ, কিন্তু আমাক হাতে কামে কৰিবলৈ নকবি, কিন্তু সেইটো স্পষ্টকৈ কৈ দিছোঁ। পূজাইত উপস্থিত হয় কোনো এক প্ৰসংগত খিলঞ্জীয়া বাদ দিয়ক বাক্য কোৱাত তীব্ৰ প্ৰতিক্ৰিয়া। ইউনুছ তামুলীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল। নিশা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, আহোম সেনাই দাখিল কৰে এজাহাৰ। খিলঞ্জীয়াৰ অধিকাৰ প্ৰভুত্বৰ ৰক্ষাৰ বাবে সততে দাবী জনাই আহিছে জাতীয় সংগঠনসমূহে। চাওক, ইউনুছ তামুলী হয় কোন? ইউনুছ তামুলী অসমৰ গুণ্ডা নেকি? ইউনুছ তামুলীয়ে সমগ্ৰ অসমৰ খিলঞ্জীয়া সত্তাটোক তেওঁ আচলতে যেনেদৰে ভেঙুচালি কৰিছে, যেনেদৰে মন্তব্য কৰিছে, এটা কথা স্পষ্ট কৈ দিছোঁ ইউনুছ তামুলীক যে আপুনি এই গুণ্ডামীবিলাক, এই ভণ্ডামীবিলাক আমাৰ আগত নকৰিব। এটা কথা স্পষ্ট কৰি কওঁ যে ৰাষ্ট্ৰসংঘই যিটো শব্দ, খিলঞ্জীয়া নামৰ যিটো শব্দ, খিলঞ্জীয়া নামৰ শব্দটোৰ যিটো সত্তা, যিটো ৰাষ্ট্ৰসংঘই আচলতে মান্যতা প্ৰদান কৰিছে, সেই ৰাষ্ট্ৰসংঘকো অৱমাননা কৰি এই ইউনুছ তামুলী নামৰ এই আচলতে যেনেকুৱা ধৰণৰ মত পোষণ কৰিছে, এইটো সম্পূৰ্ণৰূপে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু আজি আমি কেইবাটাও সংগঠনে
অনুসূচিত জাতি ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ এনেদৰে কেইবাটাও সংগঠনে আমি আজি এজাহাৰ দাখিল কৰিছোঁ শিৱসাগৰ সদৰ থানাত। আৰু স্পষ্টভাৱে ক'ব খুজিছোঁ যে এই ইউনুছ তামুলীক আটক কৰিব লাগিব। ইউনুছ তামুলীয়ে যিবিলাক শব্দৰে, যিবিলাক বাক্যৰে সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব খুজিছে, যিবিলাক শব্দ বাক্যৰ জৰিয়তে, যিবিলাক মানে আদব কায়দাৰ জৰিয়তে আমাৰ মাজত আচলতে এক ভাতৃঘাতী সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে, এনেকুৱা ধৰণৰ কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব। তেনেস্থলত খিলঞ্জীয়া চিলঞ্জীয়া বাদ দিয়ক আদি দৃষ্টিকটু আৰু উচতনিমূলক বাক্য কোৱাত ক্ষোভ জাতীয় সংগঠনকেইটাৰ। ইউনুছ তামুলীৰ বিৰুদ্ধে ব্যৱস্থা নল'লে ধৰ্মীয় সংঘাত সৃষ্টিৰ শংকা। আপোনালোকে জানে যে আমি সদৌ কুচাকমি ছাত্ৰ সন্থা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম যুৱ ছাত্ৰ সন্মিলন আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদে আমি সম্মিলিতভাৱে আজি শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। ইয়াৰ এটাই কাৰণ যে আমাৰ যি সাতাম পুৰুষীয় ঐক্য সম্প্ৰীতি আছে, সেই সাতাম পুৰুষীয় ঐক্য সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে আজি হোজাইত তেওঁ যি ধৰণে যিকেইটা শব্দ প্ৰয়োগ কৰিছে, আমি সদৌ কুচাকমি ছাত্ৰ সন্থাই কোনো কাৰণে মানি ল'ব পৰা নাই। আমি শিৱসাগৰ আৰক্ষী প্ৰশাসনক আমি আহ্বান কৰিছোঁ যে তেওঁক অতি শীঘ্ৰে কাৰ্য কৰিব লাগে, অন্যথা তেওঁলোকৰ ওপৰত আমি সদৌ কুচাকমি ছাত্ৰ সন্থা বা আমি গোটেইকেইটা সংগঠন মিলি পিনি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। ইউনুছ তামুলীৰ বাক্যই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বুলি প্ৰতিক্ৰিয়া। প্ৰথম কথা হৈছে আমি আহোম সেনাই দীৰ্ঘদিন ধৰি খিলঞ্জীয়াৰ অধিকাৰ চনদৰ দাবীৰ কাৰণে আমি ৰাষ্ট্ৰসংঘত আমাৰ নিজৰ বক্তব্য দাঙি ধৰি আহিছোঁ। যি সময়ত 2007 চনত খিলঞ্জীয়াৰ অধিকাৰ চনদত খিলঞ্জীয়া সম্পৰ্কে স্পষ্ট এটা ধাৰণা গোটেই বিশ্ববাসীক, বিশ্ব সমুদায়ৰ সন্মুখত ৰাষ্ট্ৰসংঘই প্ৰদান কৰিছে, যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে 2022 চনত খিলঞ্জীয়াক কেবিনেটত মান্যতা প্ৰদান কৰিছে, সেই সময়ত শিৱসাগৰৰ ইউনুছ তামুলী বুলি কোৱা এই পাখণ্ডটোৱে খিলঞ্জীয়াৰ কোনো কথা নাই, খিলঞ্জীয়া বাদ, খিলঞ্জীয়া চিলঞ্জীয়া বাদ এনেকুৱা ধৰণৰ মন্তব্য সামাজিকভাৱে তেওঁ প্ৰকাশ কৰিছে। আমাৰ স্পষ্ট এটাই কথা যে এই ব্যক্তিজনক অতি শীঘ্ৰে কি কৰিব লাগিব, আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি তেওঁক জেল হেজলৈ প্ৰেৰণ কৰিব লাগিব। যি সময়ত আমি শিৱসাগৰত সকলোৱে মিলি আমাৰ যিটো সাতাম পুৰুষীয়া যে ঐক্য সংস্কৃতি ৰক্ষাৰ কাৰণে আমি কাম কৰি আহিছোঁ, যোৱা 9 আগষ্ট তাৰিখে খিলঞ্জীয়াৰ অধিকাৰ দিৱস আমি পাতিছোঁ, য'ত অসমত সৰ্বপ্ৰান্তৰ খিলঞ্জীয়াৰ অধিকাৰৰ কথা আমি কৈছোঁ। সেই সময়ত 9 আগষ্ট পাৰ হৈ গৈছে, আজি 12 আগষ্টত সি কি কৈছে, খিলঞ্জীয়া চিলঞ্জীয়াৰ কথা নাই বুলি ক'লে। সি কোন হয়? প্ৰথম কথা, শিৱসাগৰ কৰি অসমত, গোটেই অসমতে সি সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে, অসমীয়া জাতিসত্তাৰ ওপৰত কি কৰিছে তেওঁ আঘাত আনিছে। আৰু দ্বিতীয়তে আমাৰ যি সাতাম পুৰুষীয়া ঐক্য সংস্কৃতিৰ কথা কৈ আছোঁ, ঐক্যৰ কথা কৈ আছোঁ, সেই সমাজৰ এই ব্যৱস্থাটোত সি শেষ কৰিব বিচাৰিছে। সি সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিতভাৱে গোটেই কাম কাজখিনি কৰি আছে। প্ৰথম কথা, আমি আৰক্ষী প্ৰশাসনৰ ওচৰত আজিৰ এজাহাৰৰ যোগেদি এই কথাটো কৈছোঁ, তাক অতি শীঘ্ৰে তাক কৰায়ত্ব কৰিব লাগে। আৰু ইয়াৰ লগতে মই আহোম সেনাৰ পৰিয়ালৰ পৰা ইউনুছ তামুলীক এটা কথা স্পষ্টভাৱে কৈ দিছোঁ, যিহেতু সি পূৰ্ববংগীয় মানুহৰ প্ৰতি সি সদায় ওকালতি কৰি আছে, গতিকে সি প্ৰথম কথা, সি তামুলী উপাধিটো আজিৰ পৰা সি লিখিব নোৱাৰিব। আমাৰ আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা তামুলী উপাধিটো লিখি পিনে সি এইখিনি কথা কৈ থাকিব, আমি সেইটো মানি লওঁ। লাগিলে সি বাংলাদেশৰ পমুৱা মানুহসকলে যি উপাধি ব্যৱহাৰ কৰে, সেই উপাধি ব্যৱহাৰ কৰি বাংলাদেশৰ পমুৱা মানুহৰ হৈ পিনে তেওঁ ওকালতি কৰক, কিন্তু খিলঞ্জীয়াৰ উপাধি লৈ, আহোম স্বৰ্গদেউসকলে প্ৰদত্ত কৰা খিলঞ্জীয়া উপাধি লৈ সি এই কামখিনি কৰিব নোৱাৰিব। সেই গতিকে আমি এটা কথা স্পষ্ট কৰি দিছোঁ, সি শিৱসাগৰলৈ কেনেকৈ আহে সেইটো চাম। শিৱসাগৰৰ সৰ্বস্তৰৰ মানুহে তাক এঘৰীয়া কৰিব লাগিব, তাক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু এইখন আৰক্ষী চকীতে তাৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছোঁ। যদি ওপৰৰ কাৰোবাৰ পক্ষলৈ যদি আৰক্ষী প্ৰশাসনে তাক যদি গ্ৰেপ্তাৰ নকৰে, তেনে শিৱসাগৰৰ পৰিস্থিতিটো আমি অতি বেয়া কৰি পেলাম, সেইটো স্পষ্ট কথা। আমাৰ কথাটো হৈছে শিৱসাগৰৰ ঐক্য সম্প্ৰীতি আমি ৰক্ষা কৰিব লাগিব। তাৰ কাৰণে এনেকুৱা যিটো জাতিদ্ৰোহী মানুহ আচলতে কাৰাগাৰত থাকিব লাগিব, ইয়াৰ আৰু বিকল্প নাই। সেইগতিকে সি যিমান বাহিৰত থাকিব, শিৱসাগৰৰ ঐক্য সম্প্ৰীতি নষ্ট হ'ব। গতিকে আমাৰ স্পষ্ট কথা, তাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।